মই আজি নগাঁৱৰে আমাৰ বাইদেউৰ ঘৰত আহিছিলোঁ আৰু বাইদেউৰ মানে ছোৱালীজনীৰ DMIT কৰাব বিচাৰিছিলোঁ। DMIT কৰাইছিলোঁ। ত' DMITত মই বিভিন্ন ক্লায়েণ্টৰ লগত তেনেকে মানে আমি ইণ্টাৰভিউবিলাক লৈ থাকোঁ। ত' আজি আমি বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউৰ অলৰেডি মানে কাউন্সিলিং হৈ গ'ল। হৈ যোৱাৰ পিছত বাইদেউৰ মানে DMITৰ ওপৰত অনুভৱটো কেনেকুৱা সেইটো জানিবলৈ বিচাৰিছিলোঁ প্ৰথমতে। আপুনি কৈ দিলে হ'ল মানে আপুনি কেনেকুৱা পালে DMIT-টো বা DMIT-টো মানুহে কৰাব লাগে নে নালাগে। ত' আপোনালোকেতো ধৰি লওক আগতে শুনা নাছিলে। ত' এতিয়া প্ৰথমবাৰৰ কাৰণে আপোনালোকে কৰালে DMIT-টো। ত' কেনেকুৱা লাগিলে মানে এইটো সঁচা নে মিছা বা ধৰি লওক আপোনালোকৰ লগত মিলিছে নে নাই নে ভৱিষ্যতে ইয়াত কামত আহিব নাহিব তাৰ ওপৰত মানে দুআষাৰ যদি কয় তেতিয়া ভাল। DMIT-টো মানে মই মানে প্ৰথমতে দেখিছিলোঁ আপুনি এডভাৰটাইজমেণ্টত দেখিছিলোঁ আগতেও দেখিছিলোঁ, কিন্তু সেইটো যেতিয়া দেখিলোঁ তেতিয়া মানে ভাবিলোঁ কৰিলে ভাল হয়, যেতিয়া আগতেও ভাবিছিলোঁ কৰিলে ভাল হয় বুলি। তেখেতলৈ ফোন কৰিলোঁ, তাৰপিছত কৰিলে কামবোৰ আমি ঠিকেই পাইছোঁ। মানে আমিতো সন্তানৰ ভৱিষ্যতটো কি হয় সেইটো মানে আমাৰ চিন্তা এটা থাকে। সেইকাৰণে কৰাম বুলি ভাবিছোঁ আৰু কৰিব লাগে। আৰু এনেই কথাবোৰ ধৰক আমি যেনেকে মানে তাইৰ লগত আমাৰ এটা এটাচমেণ্টটো আছেতো, আমি বুজি পাওঁ তাই কেনেকুৱা, সেইমতে মিলিছে কথাবোৰ। আৰু এনেই কৰালে ভাল, কৰিব লাগে। তো মানে একচুৱেলি কি হৈছিলে আমাৰ বাইদেৱে অলৰেডি মাইনাজনীৰ লগত বহুতখিনি গম পাইছিলে। তাৰমানে DMIT নকৰাকেও তেওঁ বহুতখিনি কথা গম পাইছিলে, গতিকে ইমান অসুবিধাটো হোৱা নাছিলে। কিন্তু মই এটা কথা জানিব বিচাৰিছোঁ মানে আজিকালি ধৰি লওক আপোনাৰ যিখিনি মানে আমাৰ চাপ'জ মই লাৰ্ণিং ষ্টাইলটোৰ কথাই ক'লোঁ মই আপোনাক। তো এইটো মানে আমি ভাবোঁ যে এইটো এটা বহুত মানে ইম্পৰ্টেণ্ট কথা হয়। কাৰণ যিহেতুকে যদি আপুনি লাৰ্ণিং ষ্টাইলটো নাজানে তেতিয়া ধৰি লওক আপোনাৰো তেনেকুৱা কিছুমান অসুবিধা আছিলে চাগে আগতে। লাৰ্ণিং ষ্টাইলটো মানে তাই এনেই কম পঢ়িছিলে, মোৰ সেইকাৰণে অলপ চিন্তা আছিলে বোলো ইমান কিয় কম পঢ়ে তাই। তাৰপিছত এতিয়া বুজি পাওঁ যে অলপ কথাবোৰ পটকৈ বুজি পায়। আৰু তাই এনেই মানে চিঞৰি তেনেকৈ নপঢ়ে, কিন্তু মই সেইটোতো জোৰ নিদিওঁ আৰু হয়তো মই ভাবিছোঁ তেনেকেই পঢ়ি কিজানি ভাল পায়, কিন্তু এতিয়া তেনেকৈ ওলালে ন। হয়, কিন্তু মানে হয় আপোনাৰ কথাটো গম পাইছোঁ মই। কিন্তু আমাৰ মানে কি হয় বহুতখিনি গাৰ্জেন আছে যিখিনি গাৰ্জেনে নেকি আপোনাৰ ফ'ৰ্চ কৰে। তাৰমানে যদি কোনোবা এজনে যদি মানে পঢ়ি আছে তেওঁক চিঞৰি পঢ়িব দিয়ে, এইটোতো আমাৰ আগৰ পৰাই চলি আহিছে। তো চিঞৰি পঢ়িব দিওঁতে কি হয় তেওঁ যদি কেনেবাকৈ ভিজুৱেল বা কাইনেস্থেটিক ওলালে তো তেতিয়াহ'লে মানে কি হয় উল্টা হ'ব বস্তুটো, তেওঁ বুজি নাপাব। যদি পঢ়ি আছে তেতিয়াহ'লে মানে বুজি নাপাব। তো গতিকে মানে ধৰি লওক লাৰ্ণিং ষ্টাইলটো আমাৰ ইম্পৰ্টেণ্টে হয়। আৰু আপোনাৰ বাকী ধৰি লওক বাকী আৰু গোটেই অভাৰঅলটো আপুনি কেনেকুৱা পালে মানে কেৰিয়াৰটো ধৰি লওক যিখিনি আপোনাৰ মই মানে ভবামতেই পাইছোঁ। ভবামতে মই তাইক যিমানখিনি ষ্টাডি কৰোঁ আমি দুয়োজনে মানে তাইক অলপ মানে জানো আৰু তাই কেনেকুৱা সেইমতেই বস্তুবোৰ পাইছোঁ মানে। তো আৰু মানে আমাৰ যিটো মানে স্কুলৰ এডুকেশ্যন চিষ্টেমটো যে চলি আছে তো সেইটোৰ ওপৰতো মই সুধিছোঁ আপোনালোকৰ মানে আপুনি এনেকুৱা অনুভৱ কৰিছে নেকি যে মানে ধৰি লওক আমাৰ এই যিখিনি DMIT আছে সেইখিনি আমি স্কুললৈকে লৈ যাব মানে গ'লে ভাল হ'ব, বা ধৰি লওক আপোনাৰ এতিয়া বৰ্তমান যিটো স্কুলত আমাৰ এডুকেশ্যন চিষ্টেমটো চলি আছে তাৰ ওপৰত কিবা আপুনি ক'ব নেকি, মানে এইটো শুদ্ধ হৈ আছে নে ভুল হৈ আছে নে? মই ইমানখিনি ক'ব নোৱাৰোঁ, কিন্তু মানে DMIT-টো স্কুলত গ'লে বেয়া নহয়, ভাল। তাৰমানে গাৰ্জেনখিনি অন্ততঃ গম পাব কিছুমান কথা, তেওঁলোকে অলপ সজাগ হ'ব পাৰিব। তাৰমানে মই এইটো কথা ক'ব বিচাৰিছিলোঁ, এতিয়া আপোনাৰ ধৰি লওক একেটা ক্লাছতে আপোনাৰ ধৰি লওক 100জন ল'ৰা ছোৱালী আছে, কিন্তু তাৰ ভিতৰত কেনেকুৱা হৈ আছে অকল তাৰ ভিতৰত যেতিয়া টিচাৰে বুজায় তাৰমানে অকল 10জন বা 20জন ল'ৰা ছোৱালীয়ে বুজি পায় বা তাতকৈও কম ল'ৰা ছোৱালীয়ে বুজি পায়। তো এই কথাটো হৈ আছে এইটো কাৰণে যে তেওঁলোকৰ লাৰ্ণিং ষ্টাইলটা চবৰে বেলেগ বেলেগ, কিন্তু স্কুলত পঢ়োৱা মেথডটোতো একেটাই আছে। তো গতিকে মানে এনেকুৱা ধৰণৰ খেলি মেলি হৈ আছে। তো সেইটোত আপুনি কিবা ক'ব নেকি, মানে স্কুলৰ কাৰণে কেনেকুৱা ধৰণৰ বস্তুটো ভাল হ'ব? ভাল হ'ব, মোৰ মতে ভাল হ'ব। স্কুলতে যদি বস্তুটো হৈ যায় তেতিয়া আমি নিজাকে কৰিব নালাগে আৰু বস্তুটো DMIT টেষ্টটো। স্কুলত মানে বহুত কিবা কিবি থাকেতো, তাৰ মাজতে এইটো টেষ্টটো দি দিলে ভাল আৰু চবেই কৰিব, তেতিয়া গাৰ্জেনখিনি চবেই গম পাব। হয়, তো মই আপোনালোকক জনাওঁ যে এজন সচেতন মানে অভিভাৱক হিচাপে বাইদেৱে মানে যেনেকে ধৰি লওক ছোৱালীজনীক ডাঙৰ দীঘল কৰি আছে, তো এটা খুব সুন্দৰ ভাৱত তেওঁ কৰি আছে। আৰু
মই ভাবিছো কি সকলোৱে এনেকে যদি মানে নিজৰ সন্তানটোক যদি জানিব বিচাৰে বা যদি হেৰি কৰিব বিচাৰে তেতিয়াহ'লে ধৰি লওক আপোনালোকে এই টেষ্টটো কৰালে আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব, মানে আপোনাৰ সন্তানটোক আগুৱাই লৈ যোৱাত বহুত সুবিধা হ'ব। ত' মই নেক্সট আকৌ আপোনালোকক এনেকুৱা ধৰণৰ আপডেট দি থাকিম, আপোনালোকে চাই থাকিব। ধন্যবাদ।